আমাৰ যেতিয়া দিনকাল বেয়া থাকে সরকারখন যেতিয়া আমাৰ বিৰুদ্ধে গুছি যায় তেতিয়া সাধাৰণতে বেছিভাগ মানুহে বিশেষকৈ বুদ্ধিজীৱী শিক্ষিত মানুহৰ মাজত বেছিভাগ মানুহে লাহেকে আমাৰ কামকাজবিলাকৰ পৰা আঁতৰি দিবলৈ চেষ্টা কৰে। আমি আটাইতকৈ বেছি যুঁজাৰু পাৰ্টি আছিলো, কা আন্দোলনতো আমি আটাইতকৈ বেছিকে ৰোল ল'বলগীয়া হৈছিল। এই সময়খিনিত সাধাৰণতে শিক্ষিত বুদ্ধিজীৱী সমাজৰ বেছিভাগ অংশ মানুহ আমাৰ পৰা আঁতৰি গৈছিল। কিন্তু সেই সময়খিনি আমালৈ নতুনকে যিবিলাক মানুহ আহিছিলে ক্ৰাইচিছ পিৰিয়ডটোত তাৰ ভিতৰত এজন মানুহ আছিলে হিৰণ্য বৰপাত্ৰ। যেতিয়া মই 1 বছৰ 8 মাহ জেলত সোমাই আছিলো, জেলত থকা অৱস্থাতে মোক প্ৰথম খবৰ ল'বলৈ আহিছে, তাৰ আগত মই আচলতে চিনি নাপাওঁ। সঁচা কথা ক'বলৈ গ'লে আপাৰ আছামলৈ গ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যেকজন লিডাৰৰ এখন ঘৰ আছিলে হিৰণ্য বৰপাত্ৰ গোহাঁইৰ ঘৰখন। তেখেতৰ ঘৰত থাকি, তেখেতৰ ঘৰত খাই, তেখেতৰ ঘৰত উৎপাত কৰি, তেখেতৰ ঘৰত অত্যাচাৰ কৰিয়ে আমাৰ ল'ৰাবিলাকে থাওৰা ইলেকশ্যনটো খেলিছে। যদিও আমি হাৰিছো, বয়স বহুত হৈছে আৰু জীৱনত চাগে বহুত কষ্টও কৰিছে, অলপ লেঙুৰাই থাকে মানে কাম কৰোঁতে। তাৰ মাজত উপনিৰ্বাচনটোত আমাৰ যি ধৰণৰ কষ্ট কৰিছে, লগত থকা টিমটোক সদায় মুৰ্গী মাংস খুৱায়। মানে এনেকুৱা ধৰণে মানুহটোৱে আৱৰি ৰাখে আমাৰ চবকে যে এই মানুহজনক আমাৰ দলৰ যিবিলাক মানুহে লগ পাইছে তেওঁলোকে কোনেও পাহৰিব নোৱাৰে। আমাৰ ক্ষেত্ৰত কি হয়, আমাৰ নিচিনা মানুহৰ ক্ষেত্ৰত আমি যিবিলাকে সংগ্ৰাম কৰি গোটেই জীৱন কটাইছো, সাধাৰণতে আমাৰ যেতিয়া দিনকাল বেয়া থাকে সরকারখন যেতিয়া আমাৰ বিৰুদ্ধে গুছি যায় তেতিয়া সাধাৰণতে বেছিভাগ মানুহে কি কৰে, বিশেষকৈ বুদ্ধিজীৱী শিক্ষিত মানুহৰ মাজত বেছিভাগ মানুহে কি কৰে, লাহেকে আমাৰ কামকাজবিলাকৰ পৰা আঁতৰি দিবলৈ চেষ্টা কৰে। ভাৰতৰ স্বাধীনতাৰ পাছত ৭৫ আৰু ৭৭ এই সময়খিনিতে আমাৰ গণতন্ত্ৰ স্খলিত হৈছিলে প্ৰথমবাৰৰ কাৰণে। যদিও পাকিস্তানৰ নিচিনাকে বা অন্য দেশৰ নিচিনাকে আমাৰ ইয়াত গণতন্ত্ৰ কমপ্লিট স্খলন কেতিয়াও ঘটা নাই, কেতিয়াও আৰ্মিয়ে আমাৰ দেশ শাসন কৰি যোৱা নাই, তথাপি গণতন্ত্ৰৰ স্খলন ঘটিছিলে। তাৰ পাছত সেইটো আমি পোৱা নাছিলো, কাৰণ মই জন্ম হৈছিলো 76ত, গতিকে সেইটোৰ অভিজ্ঞতা মোৰ নাছিলে। কিন্তু তাৰ পাছৰ আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ক্ৰাইচিছটো আহিছিলে ডেফিনেটলি 2014 পৰা 24লৈকে। এই 10 বছৰে হ'ল আমাৰ জীৱনৰ কালখনত ৰাজনৈতিকভাৱে আটাইতকৈ অসমৰ সমাজ জীৱন, ভাৰতৰ সমাজ জীৱন চেলেঞ্জৰ মুখামুখি হৈছে। সেই সময়ত সাধাৰণতে আমি আটাইতকৈ বেছি যুঁজাৰু পাৰ্টি আছিলো, কা আন্দোলনতো আমি আটাইতকৈ বেছিকে ৰোল ল'বলগীয়া হৈছিলে বিভিন্ন কাৰণত। এই সময়খিনিত সাধাৰণতে শিক্ষিত বুদ্ধিজীৱী সমাজৰ বেছিভাগ অংশ মানুহ আমাৰ পৰা আঁতৰি গৈছিল। কিন্তু সেই সময়খিনি আমালৈ নতুনকে যিবিলাক মানুহ আহিছিলে ক্ৰাইচিছ পিৰিয়ডটোত তাৰ ভিতৰত এজন মানুহ আছিলে হিৰণ্য বৰপাত্ৰ। আৰু হিৰণ্য বৰপাত্ৰ মই এনেকুৱা মানুহ আছিলে, জেলত থাকোঁতে মই প্ৰথম লগ পাইছো, তাৰ আগতে পোৱাই নাছিলো। যেতিয়া মই 1 বছৰ 8 মাহ জেলত সোমাই আছিলো, জেলত থকা অৱস্থাতে মোক প্ৰথম খবৰ ল'বলৈ আহিছে, তাৰ আগত মই আচলতে চিনি নাপাওঁ। তেখেত এনেকুৱা মানুহ আছিলে যে মই জেলত থকাৰ সময়খিনিত আমাৰ সংগঠনৰ আটাইতকৈ ক্ৰাইচিছ পিৰিয়ডটোত আমাৰ দলৰ যিবিলাক মানুহ এক্টিভ হৈ আছিলে সেই এক্টিভ মানুহবিলাকক আটাইতকৈ বেছিকে আৰ্থিকভাৱে সহায় কৰা মানুহজনে তেখেত আছে। সঁচা কথা ক'বলৈ গ'লে আপাৰ আছামলৈ গ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যেকজন লিডাৰৰ এখন ঘৰ আছিলে হিৰণ্য বৰপাত্ৰ গোহাঁইৰ ঘৰখন। হিৰণ্য বৰপাত্ৰ গোহাঁইৰ ঘৰত থাকিয়েই আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই বোধহয় আমাৰ থাওৰা ইলেকশ্যনটো খেলিছিল। তেখেতৰ ঘৰত থাকি, তেখেতৰ ঘৰত খাই, তেখেতৰ ঘৰত উৎপাত কৰি, তেখেতৰ ঘৰত অত্যাচাৰ কৰিয়ে আমাৰ ল'ৰাবিলাকে থাওৰা ইলেকশ্যনটো খেলিছে। যদিও আমি হাৰিছো, তথাপি আমি একদম উৎপাত কৰি মানে যিটো ইলেকশ্যন খেলিছে সেইটো হিৰণ্য বৰপাত্ৰ গোহাঁইৰ ঘৰতে আমাৰ কেন্দ্ৰীয় কমিটিৰ মানুহখিনি আছে। ইমান অত্যাচাৰ কৰিছে, মই জানো যে তেখেতক যিমান পইচা খৰচ কৰাইছে, যিমান কষ্ট দিছে আৰু ঘৰখনক যি ধৰণে ব্যৱহাৰ কৰিছে আমাৰ মানুহবিলাকে, দেখি সকলো অত্যাচাৰ হিৰণ্য বৰপাত্ৰ গোহাঁই আৰু আমাৰ বৌয়ে আমাৰ পৰা সহ্য কৰিছে। আৰু আজিৰ দিনটোতো হিৰণ্য বৰপাত্ৰ গোহাঁই গুচি যোৱাৰ পাছতো বৌয়ে আমাৰ প্ৰতি যি ধৰণৰ মৰমত আকলোৱা হৈ থাকে। মানে 31 তাৰিখে ঢুকালে, মই যোৱাটো অকণ দেৰি হ'ল, মোৰ তেতিয়া 31 1 আৰু 2 মই অসুখত ভুগি বিচনাত পৰি গলো। সেইকাৰণে মই 30, 31, 1, 2 বিচনাত আছিলো। যোৱা দেৰি হ'ল। যোৱাৰ পাছত যেতিয়া মই গৈছো, যোৱাৰ পাছত মোৰ এনেকুৱা লাগিছে যে মই ডাঙৰ পাপ এটা কৰিলো, কিয় মই বেমাৰৰ মাজত হলেও গুচি নাহিলো। মানে এনেকুৱা আকলোৱা মন বোৰ। গতিকে সেই পৰিয়ালটো আমাৰ কাৰণে সাংঘাতিক ধৰণৰ আছিলে। আৰু হিৰণ্য বৰপাত্ৰ গোহাঁই মানে বয়স বহুত হৈছে আৰু জীৱনত চাগে বহুত কষ্টও কৰিছে, অলপ লেঙুৰাই থাকে মানে কাম কৰোঁতে। তাৰ মাজত মই ভাবো যে বিশেষকৈ ধৈৰ্যয়ে এইটো ভালকে জানিব, উপনিৰ্বাচনটোত আমাৰ যি ধৰণৰ কষ্ট কৰিছে নিজৰ পকেটৰ পইচা, আৰু লগত থকা টিমটোক সদায় মুৰ্গী মাংস খুৱায়, সদায় মানে এনেকুৱা ধৰণে মানুহটোৱে আৱৰি ৰাখে আমাৰ চবকে
যে এই মানুহজনক আমাৰ দলৰ যিবিলাক মানুহে লগ পাইছে তেওঁলোকে কোনেও পাহৰিব নোৱাৰে আৰু সেইকাৰণে আজি আমাৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ প্ৰথম সেশনটো আমি তেখেতৰ নামত ডেডিকেট কৰিছিলো আৰু যদি অসুবিধা নাপায় তেতিয়াহ'লে হিৰণ্য বৰপাত্ৰ গোহাঁইৰ প্ৰতি এক মিনিট সময় থিয় হৈ আমি তেখেতক সন্মান জনাই আমাৰ এই সেশনটো শেষ কৰিব কৈছিলো আৰম্ভ কৰিছো ধন্যবাদ হিৰণ্য বৰপাত্ৰ গোহাঁই আমাৰ মাজত অমৰ হোক এই কথাটো কৈয়ে মই আনুষ্ঠানিকভাৱে আমাৰ হিৰণ্য বৰপাত্ৰ গোহাঁইৰ সেশনটো সামৰণি মাৰিছো বুলি ঘোষণা কৰিছো ধন্যবাদ